নমস্কাৰ মই নবজিত এটা ভাল খবৰ লৈ আহিছো টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ ওপৰত বহুতে সুধি আছিল যে টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে কেতিয়া ওয়েবসাইট মুকলি কৰি দিব কেতিয়া আমি এপ্লাই কৰিব পাৰিম এই সম্পৰ্কত মোক বহুতে সুধি আছিল আৰু অৱশেষত বিটিআৰ চৰকাৰে টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ ওয়েবসাইট মুকলি কৰি দিছে আপোনালোকে আবেদন কৰিব পাৰিব আজিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব বহু প্ৰাৰ্থী ইতিমধ্যে আবেদন কৰিছে গতিকে আপোনালোকে আবেদন কৰিব পাৰিব যদিহে আপোনাৰ বিএড আছে ইতিমধ্যে আপোনালোকে জানে যে কোৱালিফিকেশন কেনেধৰণে লাগিব minimum 50% লাগিব আপোনালোক যদিহে জেনাৰেল ক্যাটেগৰী হয় আৰু ওবিসি এসটি এসসি সকলৰ কাৰণে 45% হলো হ'ব আপোনালোকৰ পাৰ্সেন্টেজটো আৰু মই জনাব বিচাৰিছো যে যি সকলৰ বিএড আছে তেওঁলোকে টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে আবেদন কৰিব পাৰিব অকল যে বিটিআৰ বাকিয়ে যে আবেদন কৰিব পাৰিব এটো নহয় আসলতে প্ৰত্যেককে পাৰিব প্ৰত্যেকখন জিলাৰ কাৰণে ইতিমধ্যে এই আবেদন কৰিবৰ কাৰণে ব্যৱস্থা কৰি দিছে পূৰ্বতে যেটো বিটিআৰ টেটৰ কাৰণে বিটিআৰ বাকিয়ে যেটো এপ্লাই কৰিব পাৰিছিল কিন্তু এতিয়া এই যেটো টেট কাম ৰিক্ৰুটমেন্ট এক্সাম সকলোৱে আবেদন কৰিব অসমৰ প্ৰত্যেকখন জিলাই আবেদন কৰিব পাৰিব কোনো সমস্যা নহয় কিন্তু বিটিআৰ বাকিৰ কাৰণে এটা মানে স্পেশাল চান্স থাকিব তেওঁলোকে যদিহে পাস কৰে তেওঁলোকৰ কাৰণে এটা ৰিজাৰ্ভেশন সিট থাকিব পাৰে কিন্তু বিশেষকৈ প্ৰত্যেকজন প্ৰাৰ্থী আবেদন কৰিব অসমৰ যিকোনো জিলাৰ পৰা আৰু মই আপোনালোকক জনাব বিচাৰিছো যে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্টৰ কাৰণে আপোনালোকে এটা ইমেইল আইডি এপ্লাই কৰিব পাৰিব আৰু লগতে মই জনাব বিচাৰিছো যে গ্ৰেজুৱেট টিচাৰ কাৰণে পোষ্ট মুকলি কৰিছে 1472 টা পদ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে পদ মুকলি কৰিছে মাত্ৰ 141 টা পদ যি সকলৰ কোৱালিফিকেশন আছে তেওঁলোকে আবেদন কৰক যেটো এটা ভাল খবৰ আপোনালোকৰ কাৰণে বহুতে মোক সুধি আছিল এই সম্পৰ্কত কেতিয়াবা আবেদন কৰিব পৰা যাব বুলি আৰু অসম চৰকাৰৰ যি টেট কাম ৰিক্ৰুটমেন্ট এক্সাম সেই টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ যেটো ভাল খবৰ আহিব যেটো অসম চৰকাৰে যেটো পাতিব তাৰ আগতে আপোনালোকে বিটিআৰ যেটো টেট পৰীক্ষা টেট কাম ৰিক্ৰুটমেন্ট এক্সাম তাত আপোনালোকে আগতীয়াকৈ বহিব পাৰিব এটা ভাল খবৰ আপোনালোকৰ দুটা চান্স আছে আপোনালোকৰ কাৰণে যেটো যি সকলৰ ইতিমধ্যে বিএড আছে তেওঁলোকে যদি আবেদন কৰিব পাৰিব আপোনালোকে জানে যে যি সকল ইতিমধ্যে বিএড পৰীক্ষা দিছে বা বিএড পৰীক্ষা তেওঁলোকৰ ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড সেমিস্টাৰ বা থাৰ্ড সেমিস্টাৰ হলে নহব তেওঁলোকে যেটো সাৰ্টিফিকেট যেটো ইয়াত দিব লাগিব সাৰ্টিফিকেট দিলেহে আপোনালোকে যেটো এপ্লাই কৰিব পাৰিব মানে আপোনালোকে পাস কৰিব লাগিব টোটাল মাৰ্কসটো বহাব লাগিব পাৰ্সিং হলে নহব নিশ্চয় বুজি পাইছে কথাখিনি গতিকে যি সকলে ইতিমধ্যে বিএড কোৱালিফাইড হৈ আছে তেওঁলোকে আবেদন কৰিব আৰু তাৰ কাৰণে আপোনালোক কোৱালিফিকেশনটো জানিছে নিশ্চয় আপোনালোকে যে স্নাতক শিক্ষকৰ কাৰণে কি লাগিব পাৰে আপোনালোকৰ ডিগ্ৰীটো হলে হৈ যায় স্নাতক শিক্ষকৰ কাৰণে ডিগ্ৰী উইথ বিএড লাগে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে লাগিব আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব উইথ বিএড থাকিব লাগিব নিশ্চয় বুজি পাইছে কথাখিনি বৰ বিশেষ বহলাই নকও আপোনালোকে নিশ্চয় বুজি পাব আৰু এপ্লাই কৰিবৰ কাৰণে ইতিমধ্যে ওয়েবসাইটটো আপোনালোকে জানে যে বিটিআৰ যেটো ওয়েবসাইট বিটিআৰ টেট বুলি মাৰি দিলে আপোনালোকে পাই যাব ওয়েবসাইটটো এইখিনিয়ে মই জনাইছো যদি কিবা আপোনালোক জানিবলগীয়া আছে নিশ্চয় কমেন্ট সেকশনত লিখিব ধন্যবাদ জয় অসম